6 বছৰটো সম্পূৰ্ণ নহল কমলপুৰৰ কলাভূমি 2018 চনতে আধাৰশিলা স্থাপন কৰিছিল সৰ্বানন্দ সোণোৱালে কোটি কোটি টকাৰ চৰকাৰী ধনৰ অপচয় বিগত 6 বছৰটো সম্পূৰ্ণ নহল কমলপুৰৰ কলাভূমি কামৰূপৰ কমলপুৰত কলাভূমিত এতিয়া ঘন জংঘলে আৱৰি ধৰিছে বিগত 6 বছৰটো সম্পূৰ্ণ নহল কমলপুৰৰ কলাভূমি 2018 চনতে বিজেপি চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা কমলপুৰত কলাভূমি নামেৰে এটি সাংস্কৃতিক প্ৰকল্প প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই নিৰ্মাণ কাৰ্য আধাৰুৱাতে এতিয়া যেন কলাভূমি ভালুকৰ হাঙিত পৰিণত হৈছে কমলপুৰ সমষ্টিত সাংস্কৃতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আধাৰুৱাকৈ নিৰ্মাণ হৈ থাকিল এনে ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ ঠিকাদাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰ বিধায়কৰ গুৰুত্বহীন ভূমিকাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে কলিতাৰ দিনতে কমলপুৰবাসীৰ এটা অভাৱ অভিযোগ আছিল যে এটা কমলপুৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কমলপুৰত এটা সাংস্কৃতিক প্ৰকল্পৰ আমাৰ প্ৰয়োজন ইয়াত মানে বিভিন্ন সাংস্কৃতিক দিশ মানে পৰিৱেশন কৰাই হওক বা সভা সমিতি পাতাৰ ক্ষেত্ৰতে হওক ইয়াত এটা মানে সাংস্কৃতিক প্ৰকল্প এটা লাগিছিল সাংস্কৃতিক প্ৰকল্প মানে কি এটা মানে প্ৰেক্ষাগৃহ এটা আৰু প্ৰেক্ষাগৃহ এটা প্ৰয়োজন আছিল বিভিন্ন ৰাইজৰ দাবী মানে প্ৰতি সহায় জনাই তেতিয়াৰ বিধায়ক সত্যপদ কলিতা ডাঙৰীয়াই ইয়াৰ এটা প্ৰায় 1 কোটি টকাৰ এটা এষ্টিমেট বনাই ইয়াৰ এটা আনটাইড ফাণ্ডৰ দ্বাৰা ইয়াৰ এটা মানে সাংস্কৃতিক প্ৰকল্প আৰম্ভ কৰিছিল কিন্তু আজি পৰিতাপৰ কথা আজি 2018 চনৰ পৰা 2024 চনলৈ আজি 6 বছৰ কাল আজি এই অনুষ্ঠানটো হাবি জংগলৰে আৱৰি এক ফুটবংলা সদৃশ পৰিৱেশত মানে ইয়াত অৱস্থিত হৈ আছে আমি দুখ পাইছো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুব দুখ পাইছো আৰু এই অঞ্চলৰ ৰাইজৰ প্ৰতিনিধি হৈ মই ক'বলৈ বিচাৰিছো যে আমাৰ যেহেতু সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দুবাৰকৈ মানে সাংসদ হল আমাৰ কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়া আছে আগতে যি হৈ গ'ল আজি 6 বছৰ এনেকৈ পৰি থাকিল কিন্তু মই তেখেতক এটা আহ্বান জনাব বিচাৰিছো বা আমি এটা অনুৰোধ কৰিব বিচাৰিছো এই অঞ্চলৰ ৰাইজৰ হৈ তেখেতে যেন বাকী থকা সময়ছোৱাত এই অনুষ্ঠানটো ৰাইজৰ প্ৰতি সহায় জনাই পূৰ্ণাংগ ৰূপ দিয়ে কাৰণ মই কেনে কৈছো যে তেতিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপি চৰকাৰ আছিল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ তেখেতসকলৰ একে টিম ইয়াত মানে কোনো ডিমত নাই বা ইয়াত কোনো বিতৰ্ক নাই আৰু কোনো ধৰণৰ ইয়াত মানে কোনো ধৰণৰ কথা ইয়াত মানে নাই বেলেগ কথা কিন্তু কথাটো হ'ল আজি 6 বছৰ ইয়াত পৰি থাকিল কি কাৰণত এইটো আমাক এটা ৰাইজক মানে জনাব লাগে আৰু কথাটো হ'ল যে অতি সোনকালে সন্মানীয় দিগন্ত ডাঙৰীয়া ইয়াত এটা পদক্ষেপ লৈ পেলাই এই অনুষ্ঠানটো ৰাইজৰ আশাৰ প্ৰতি লক্ষ্য ৰাখি এটা পূৰ্ণাংগ ৰূপ দিব লাগে এই অঞ্চলৰ ৰাইজৰ দাবী ইয়াত কিয়নো ইয়াত আমাৰ কমলপুৰ সমষ্টিৰ ৰাইজৰ মাজত ইয়াত মানে সভা সমিতি পাতাই হওক বা সাংস্কৃতিক দিশত মানে কিবা অনুষ্ঠান পাতাৰ ক্ষেত্ৰত মানে ইয়াত কোনো ধৰণৰ মানে ইন্দোৰ মানে প্ৰেক্ষাগৃহ নাই ব্যুৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব